যদি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে আপুনি এটা ভাল ভিডিঅ'ত ক্লিক কৰিছে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আপুনি এই ভিডিঅ'টোত জানিব পাৰিব অৰুণোদয় কেন্দ্ৰনো কি বা অৰুণোদয় কেন্দ্ৰত কি কি কাম কৰিব পাৰে সেই সম্পৰ্কে জানিব পাৰিব। যদি আপোনাৰ একাউণ্টত 1 ৰুপিজ ক্ৰেডিট হোৱা নাই সেই সম্পৰ্কে জানিব পাৰিব। 17 ছেপ্টেম্বৰ তাৰিখৰ বিপৰীতে আপোনালোকক টকা দিবনে নাই চৰকাৰে সেই সম্পৰ্কে জানিব পাৰিব। বহুতো তথ্য এই ভিডিঅ'টোত আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট কৰি থৈ যাওঁ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটোত ক্লিক কৰি দিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই আপুনি নিয়মীয়াকৈ লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল, আপুনি নিশ্চয় জানিব পাৰিছে। আহক তেন্তে আমি অলপো পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এতিয়া কথা হ'ল, আপোনালোকে মন কৰক এই বেনাৰখনলৈ। এই বেনাৰখনৰ জৰিয়তে সকলোখিনি তথ্য গম পাম। প্ৰথম অৱস্থাত আমি জানিম যে অৰুণোদয় কেন্দ্ৰ কি, শুভাৰম্ভণি কৰিব কেতিয়া, অৰুণোদয় কেন্দ্ৰত আপুনি কি কি কাম কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, অৰুণোদয় কেন্দ্ৰত আপুনি কৰিব পাৰিব যদি আপোনাৰ অৰুণোদয় লিষ্টত নাম আছে, আপোনাৰ একাউণ্টত টকা সোমোৱা নাই, সেই সম্পৰ্কে সকলোখিনি তাত আপোনাক ঠিক কৰি দিব। নিজেই যদি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় আপোনাৰ ডকুমেণ্টছসমূহ লৈ যাব। আপোনাৰ যদি 1 ৰুপিজটো ক্ৰেডিট হোৱা নাই তেতিয়াহ'লে অৰুণোদয় কেন্দ্ৰত যাব লাগিব, তাত সকলোখিনি ঠিক কৰি দিব। আৰু আপোনাৰ যদি যিখন চিঠি হিমন্ত বিশ্ব শৰ্মাই বা অসম চৰকাৰে আপোনালৈ দিছিল আপুনি লাভ কৰা নাই তেন্তে তেওঁলোকে তাত কমপ্লেইন কৰিব, তেওঁলোকে আপোনালোকক আনি দিব। বা আৰু যিখন মুখ্যমন্ত্ৰী সুলভ ইন্ধন প্ৰপত্ৰ লাভ কৰা নাই অৰুণোদয় কেন্দ্ৰৰ জৰিয়তে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া অৰুণোদয় কেন্দ্ৰ কেতিয়াকৈ মুকলি কৰিব বা অৰুণোদয় যি টকা 17 ছেপ্টেম্বৰ পৰিৱৰ্তে অসম চৰকাৰে কেতিয়ালৈ নিলেগৈ 25 ছেপ্টেম্বৰলৈ নিলেগৈ। 25 ছেপ্টেম্বৰ 2025 তাৰিখে গুৱাহাটী খানাপাৰাত অনুষ্ঠিত যি অসম চৰকাৰৰ অন্যতম অভিলাষী আঁচনি, নিশ্চয় আপোনালোকে গম পায়, অৰুণোদয় 3.0 কেন্দ্ৰ শুভাৰম্ভণি কৰা হ'ব। নিশ্চয় আপুনি জানিব পাৰিছে। আঁচনিৰ দ্বাৰা উপকৃত লোকসকলে ভোট গ্ৰহণৰ কেন্দ্ৰৰ অনুসৰি আয়োজিত সভাত উপস্থিত থাকিব। উদ্বোধনী অনুষ্ঠান পোনপটীয়াকৈ সম্প্ৰচাৰ উপভোগ কৰিব পাৰিব। এতিয়া নিশ্চয় গম পাইছে আপোনালোকৰ যিটো ভোট কেন্দ্ৰ আছে সেই ভোট কেন্দ্ৰলৈ গৈ পেলাই লাইভ অনুষ্ঠান হ'ব। তাত হিমন্ত বিশ্ব শৰ্মা যিহেতু মুখ্য অতিথি হিচাপে থাকিব, সকলোখিনি তথ্য আপুনি জানিব পাৰিব অৰুণোদয় 3 বিষয়ে বা যি অৰুণোদয় কেন্দ্ৰ সেই কেন্দ্ৰত কি কৰিব লাগিব। আপোনাৰ অৰুণোদয় কেন্দ্ৰত যদি নতুনকৈ আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপুনি 25 ছেপ্টেম্বৰৰ পাছতহে আবেদন কৰিব পাৰিব। সেইবাবে অসম চৰকাৰে অৰুণোদয় কেন্দ্ৰটো 25 ছেপ্টেম্বৰত মুকলি কৰিব আৰু 25 ছেপ্টেম্বৰত অসম চৰকাৰে 1250 টকা সকলো অৰুণোদয় হিতাধিকাৰীক দিব। নিশ্চয় আপুনি জানিব পাৰিছে। আৰু নিজৰ যিটো ভোট সমিতি আছে সেই ভোট সমিতিত গৈ পেলাই হিমন্ত বিশ্ব শৰ্মাই 25 ছেপ্টেম্বৰত 10টা 30 অৰ্থাৎ 10:30 মিটিং আৰম্ভ হ'ব। সেই মিটিং আৰম্ভণিতে তেতিয়াই আপোনালোকৰ একাউণ্টত টকাখিনি সোমাবৰ বাবে সক্ষম হ'ব। নিশ্চয় গম পালে বন্ধু বান্ধৱীসকল। ইয়াতো যদি কিবা কনফিউজন আছে তেন্তে আপুনি মোক কমেণ্ট কৰিব পাৰে, মই কমেণ্টৰ জৰিয়তে ৰিপ্লাই দিবলৈ যত্ন কৰিম। যদি ৰিপ্লাই দিব নোৱাৰোঁ তেন্তে আকৌ পুনৰ নতুনকৈ এটা ভিডিঅ' প্ৰস্তুত কৰি দিবলৈ যত্ন কৰিম। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে আমাৰ ভিডিঅ'সমূহ আপুনি নিয়মীয়াকৈ লাভ কৰিবৰ বাবে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ।